কোকৰাঝাৰ জিলা কাৰাগাৰৰ সন্মুখৰ এটা বিশেষ দৃশ্য। কাৰাগাৰৰ পৰা ওলাই আহিছে এজনৰ পাছত আনজন। আলিংগন, আদৰণি। কোকৰাঝাৰ জিলা কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ আহিল এইসকল প্ৰাক্তন NDFB কেডাৰ। BTR নিৰ্বাচনৰ পূৰ্বে কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিলে কাৰাবন্দী NDFBৰ সদস্যসকলে। শুকুৰবাৰে নিশা কোকৰাঝাৰ জিলা কাৰাগাৰৰ পৰা মুক্তি লাভ কৰা প্ৰাক্তন NDFB কেডাৰসকলক কাৰাগাৰ প্ৰাংগণত আৰনাইৰে উষ্ম আদৰণি জনাই স্বগৃহলৈ নিলে আত্মীয় স্বজনৰ লগতে প্ৰাক্তন সতীৰ্থই। এবছৰ দুবছৰ নহয় 10 বছৰ অধিক সময় পাৰ হ'ল কাৰাগাৰত। এনে গোচৰত কাৰাবন্দী হৈ আছিল NDFB কেডাৰসকল। 22জন প্ৰাক্তন NDFBয়ে মুক্তি পালে জামিনত। BTR শান্তি চুক্তিৰ 9.4 দফাৰ জৰিয়তে সম্ভৱ হ'ল NDFB কেডাৰসকলৰ মুক্তি। দীৰ্ঘদিন কাৰাবন্দী হৈ থকাৰ পাছত আত্মীয় স্বজনৰ কাষলৈ আহিবলৈ পাই আনন্দিত হৈ পৰিল সদ্য কাৰামুক্ত এই কেডাৰসকল। আমি 10 বছৰ আছিলোঁ জেলত, এতিয়া ওলাইছে আৰু মনটো বহুত শান্তি লাগিছে। আমি 10 বছৰ আছিল চেণ্ট্ৰেল জেলত, এতিয়া আমি ওলাল, এতিয়া আৰাম পালে। মই 10 বছৰ হ'লো চেণ্ট্ৰেল জেলৰ, গুৱাহাটী চেণ্ট্ৰেল জেলত 10 বছৰ থাকিছোঁ। আসামৰ চিফ মিনিষ্টাৰ হেমন্ত বিশ্ব শৰ্মাই তাৰমানে তাৰ আশীৰ্বাদত আমি এতিয়া বেল পাইছোঁ। ইয়াৰ কাৰণে হেমন্ত বিশ্ব শৰ্মাক আমি ধন্যবাদ দিব খুজিছোঁ। ex-NDFB হয়, তাৰমানে ধন্যবাদ দিব খুজিছোঁ। NDFB কেডাৰসকলক মুকলি আকাশৰ তলত আনিবলৈ সক্ষম হোৱা বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, BTC প্ৰধান প্ৰমোদ বড়ো, প্ৰাক্তন NDFB নেতা তথা BTRৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলে প্ৰাক্তন NDFB ফৰামে। প্ৰথমে আসামৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ মই ধন্যবাদ যাচিছোঁ ex-NDFB নেতা ফৰামৰ পৰা, আৰু প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ছাৰক ধন্যবাদ যাচিছোঁ, আৰু হোম মিনিষ্টাৰ অমিত শ্বাহক ধন্যবাদ যাচিছোঁ, আৰু আমাৰ লোকেল গভৰ্ণমেণ্ট BTR চৰকাৰৰ চিফ প্ৰমোদ বড়ো ছাৰক মই ধন্যবাদ যাচিছোঁ। গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা কোকৰাঝাৰ জিলা কাৰাগাৰলৈ অনা হৈছিল মুঠ 39 গৰাকী NDFB কেডাৰ। ইয়াৰে 12 গৰাকী যোৱা বৃহস্পতিবাৰে আৰু শুকুৰবাৰে নিশা 22 গৰাকী জামিনত মুক্তি লাভ কৰিবলৈ সক্ষম হৈছে। জাতিৰ বাবে হাতত অস্ত্ৰ তুলি সংগ্ৰাম কৰি কাৰাগাৰত 10 বছৰ অধিক বন্দী হৈ থকা 22 গৰাকী প্ৰাক্তন NDFB কেডাৰ জামিনত মুকলি আকাশৰ তলত অহাত সন্তুষ্টি প্ৰকাশ কৰিছে BTRৰ জনসাধাৰণে। অৱশ্যে বৰ্তমানো কাৰাবন্দী হৈছে ৰঞ্জন দৈমাৰী সহ বহুকেইগৰাকী NDFB সদস্য। কোকৰাঝাৰ জিলা কাৰাগাৰত এতিয়াও বন্দী হৈ থকা প্ৰাক্তন NDFBৰ নেতা M বাথাসহ 5জন কম সময়ৰ ভিতৰতে কাৰামুক্ত হ'ব। কিন্তু প্ৰশ্ন হৈছে, কি হ'ব NDFBৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ৰঞ্জন দৈমাৰীৰ? বৰ্তমান গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী ৰঞ্জন দৈমাৰী। প্ৰাক্তন NDFB ফৰামে প্ৰকাশ কৰিছে, প্ৰাক্তন NDFBৰ প্ৰতিষ্ঠাপক অধ্যক্ষ তথা BTR চুক্তি স্বাক্ষৰকাৰী ৰঞ্জন দৈমাৰী সহ আন নেতাসকলো শান্তি চুক্তিৰ নম্বৰ 9.4 দফা অনুসৰি মুকলি আকাশৰ তললৈ আহিব। ৰঞ্জন দৈমাৰী কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিলে বড়োৰ মাজত শান্তি আহিব বুলিও মন্তব্য প্ৰাক্তন NDFB ফৰামৰ নেতা নাইশ্ৰাং ঔৱাৰীৰ। ৰঞ্জন দৈমাৰী ছাৰটো ৰিলিজটো হ'ব, আমি আশাবাদী। ৰঞ্জন দৈমাৰী ছাৰৰ কেছটো হ'ল আমাৰ হাইকোৰ্টত নহয়, এতিয়া সুপ্ৰিম কোৰ্টতে আছোঁ। অক্টোবৰ বা নৱেম্বৰ ভিতৰত আমি নতুনকৈ ৰিভিউ কৰি পেলাই ছাৰৰ বেল অৰ্ডাৰৰ কাৰণে আমি প্ৰচেছ কৰি আছোঁ। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত আমি অলৰেডি আলোচনা কৰা হৈছোঁ। আসামৰ পৰা যিমান নেকি অবজেকশ্যন লিটাৰ লাগে ফাউণ্ডাৰ প্ৰেচিডেণ্ট ৰঞ্জন দৈমাৰী ওলাবৰ কাৰণে সেইটো আমি ছাপোৰ্ট কৰিম। BTRৰ নিৰ্বাচনৰ পূৰ্বে NDFB কেডাৰৰ মুক্তিয়ে বিশেষ তাৎপৰ্য বহন কৰিছে। BTRৰ নিৰ্বাচনতো ইয়াৰ প্ৰভাৱ পৰাৰ পূৰ্ণ আশা আছে। কোকৰাঝাৰৰ পৰা ৰবিৰাম বৰগোহাঁই, NKTV+।